বিকশিত অসম আৰু হাগ্ৰামা মহিলাৰে বিগত 17 বছৰে যি মডেল BTC শ্লোগান দিছিলে এই শ্লোগানৰ আমি আজি প্ৰকৃত যি ছবিখন দেখুৱাম আৰু যেহেতু মই এতিয়া এটা গড়কাপ্তানি পথত উপস্থিত আছোঁ আৰু এই গড়কাপ্তানি পথটোত অতিকৈ গুৰুত্বপূৰ্ণ এটা গড়কাপ্তানি পথ কিন্তু এই গড়কাপ্তানি পথটো যোৱা যি বান হৈছিল এই বানত বিধ্বস্ত হৈ পৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় ৰাইজে এখন বাঁহৰ শাখা নিৰ্মাণ কৰিছিল কিন্তু আজি এবছৰ হ'ল কিন্তু এতিয়ালৈ কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা যিসমূহ জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব দিয়া নাই যাৰ ফলত এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে ৰাইজ তথা ছাত্ৰ ছাত্ৰী। কেমেৰা পাৰ্চন ৰূপমে দেখুৱাব এইটো হৈছে ডুমনিৰ পৰা দীঘলডঙা সংযোগী এটা গড়কাপ্তানি পথ আৰু এই গড়কাপ্তানি পথটো যোৱা বাৰিষা কালত বানে বিধ্বস্ত কৰি পেলাইছিল আৰু যাৰ পিছত ইয়াৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিল কিন্তু ইয়াৰ স্থানীয় ৰাইজে এই বাঁহৰ শাখাখন নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছিল কিন্তু আজি এবছৰ হ'ব কিন্তু এতিয়ালৈ কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা যি স্থানীয় যি জনপ্ৰতিনিধি কোনো গুৰুত্ব দিয়া নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইয়াৰ স্থানীয় ৰাইজ তথা যিসকল ছাত্ৰ-ছাত্ৰীসকল জমৰ যাতনা ভুগিব লগা হৈছে। মোৰ লগত যিহেতু স্থানীয় ইয়াৰ ৰাইজ আছে মই তেখেতৰ ওচৰলৈ যাম। দাদা এবছৰ হ'ল কি ক'ব আচলতে কি বুলি ক'ম এই পথটো ডুমনিৰ পৰা আমাৰ দীঘলডঙাক লগি বহুত গুৰুত্বপূৰ্ণ পথ। ইয়াত আমাৰ কৈৰিচক এ ব্লকত হাইস্কুল আছে, নিকাচিত এখন কলেজ আছে। আমাৰ দীঘলডঙা অঞ্চলৰ বহুত ছাত্ৰ ছাত্ৰীয়ে এই কলেজত যায় কিন্তু এই ৰাস্তাটোত এনেকুৱা মানে অৱস্থা ল'ৰা ছোৱালীখিনিৰ বহুত কষ্ট হয়, তেওঁলোকে বহুত দূৰ জেগা ঘূৰি যাব লগা হয়। মই এইবাৰ আমাৰ যোৱা যি 17 বছৰ হাগ্ৰামাৰ চৰকাৰত যি উন্নতিৰ ফলাস্বৰূপ সেয়াত মই আপোনালোকে দেখাই পাইছে এই দলং আজি ইমান বছৰ হ'ল এই দলংখনৰ কাম নহ'ল। গতিকে এইবাৰ নৱগঠিত চৰকাৰৰ যি আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত BTRৰ যি চৰকাৰ তেখেতৰ যাতে দৃষ্টি এই দলংখন বা এই ৰাস্তাটোত পৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াত বানে বিধ্বস্ত কৰিছিল নেকি? এইটো বানে বিধ্বস্ত কৰিছিল। আমি বাৰে বাৰে কৰ্তৃপক্ষক জনোৱাৰ পিছতো তেওঁলোকে আহি ইয়াত চকু কাণ দিয়া নাই। যোৱা বাৰিষাৰ সময়ত মই নিজে লিড লৈ এই দলংখন ৰাইজৰ দান বৰঙণিৰে ইয়াত যাতায়াতৰ ব্যৱস্থা কৰি দিছোঁ। কাৰণ মোৰ এনেকুৱা এটা বেয়া লাগিছে যে মানুহ মানে পানী দি যাব লগা হোৱা অৱস্থাত দেখা পাই মই নিজে ৰাইজৰ পৰা অনুদান লৈ কিনে এই দলংখন বনাই দিছোঁ। ছাত্ৰ ছাত্ৰী তথা বা বেমাৰ আজাৰ হ'লে কি কৰে আপোনালোকে? বেমাৰ আজাৰ হ'লে সেইফালৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰেদি ঘূৰি আহিব লাগে, য'ত নেকি 5 মিনিটৰ ৰাস্তাত বগৰীবাৰীৰ পৰা আমাৰ দীঘলডঙাৰ PHC মেডিকেলত আহিবলৈ 5 মিনিট নালাগে। কিন্তু এটা যদি ডেলিভাৰী কেছ হয় আপোনাৰ নিকাচি হৈ একদম ঘূৰি আহিব লগা হয়। গতিকে ইয়াত বহুত কষ্ট হয়। গতিকে জনপ্ৰতিনিধি দেখা পাব লাগে। তেওঁলোকে ইলেকশ্যনৰ আগমুহূৰ্তত ফাটা ঢোল বজায় যে অমুক কৰিম তমুক কৰিম। আজি আমাৰ ঘনশ্যাম দাস যোৱা 5 বছৰতে এটা MCLA আছিল আৰু এইবাৰ MCLA হৈছে। তেওঁ আজিলৈকে এইটো ৰাস্তাইদি তেওঁ নিজে অহা মানুহ, তেওঁ নিজে এই কথাখিনি গম পায়। আপোনাৰ এইটো কি সমষ্টি পৰে? আমাৰ এইটো দিহিৰা সমষ্টি। বিধানসভা কি পৰে? চাপাগুৰি। MLA জনক দেখিছেনে আজিলৈকে দেখা নাই, আমি চিনিয়ে নাপাওঁ। হয় নিশ্চয়কৈ ক'ব লাগিব কাৰণ যিহেতু সমাগত বিধানসভা নিৰ্বাচন কিন্তু বিধানসভা নিৰ্বাচন কিন্তু এই যিহেতু এইটো চাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চল দীঘলডঙা অঞ্চল কিন্তু নিৰ্বাচনৰ সময়ত যিগৰাকী বিধায়ক আছে থানেশ্বৰ বসুমতাৰী BPFৰ বিধায়ক তেখেতে ভোট ভিক্ষা কৰিবলৈ আহে আৰু যেতিয়া ইয়াত জয়লাভ কৰি যায় পিছত পিঠি দিয়ে কিন্তু আজি পৰ্যন্ত আজি 5 বছৰ হ'বৰ সময় হৈছে কিন্তু আজিলৈ তেখেত এই ৰাইজে সেই সমষ্টিটোৰ যিগৰাকী বিধায়ক থানেশ্বৰ বসুমতাৰী তেখেতক কিন্তু আজিলৈ দেখিবলৈ পোৱা যোৱা নাই। যিহেতু মোৰ লগত আৰু আন এজন ইয়াত স্থানীয় ৰাইজ আছে, কি ক'ব স্থানীয় বিধায়কজন দেখিছেনে দেখা নাই? আমিতো তেখেতৰ ইলেকশ্যনৰ পৰা আমি দেখা পোৱা নাই। তেখেতৰ কি নাম তেখেতৰ? থানেশ্বৰ বসুমতাৰী। কি অসুবিধা কি হৈছে এতিয়া? অসুবিধাটো আমাৰ ৰাইজৰো বহুত অসুবিধা। যোৱা বাৰিষা আমাৰ মথাৰটো ছিঙি গ'ল, ছিঙি যোৱাৰ পিছত ৰাস্তাটো ছিঙি গ'ল, তাৰ পৰা বিৰাট হাহাকাৰ, স্কুলৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। তাৰপিছত আমাৰ যিজন ওপৰত বক্তা কৰি গ'ল তেখেতে তাৰমানে ৰাইজৰ পৰা দান বৰঙণি অলপ তুলি পেলাই এনে অহা যোৱা কৰাৰ কাৰণে তাৰমানে ব্যৱস্থাটো কৰি দিছে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আজিলৈকে এনে কোনো তাৰমানে অনুদান এটা অহা নাই, তেখেতসকলে চাব অহা নাই। এই গড়কাপ্তানি পথটো ডুমনি বজাৰ এখন থাকে, এখন ডুমনি বজাৰ আছে প্লাছ লগতে কলেজখন আছে আমাৰ নিকাচি, হাইস্কুল আছে আমাৰ কৈৰিচক আৰু সিপিনৰ পৰা আহিলে বগৰীবাৰীৰ পৰা আমাৰ PHC মেডিকেলখন আমাৰ ওচৰতে আছে কিন্তু এই মানুহখিনি যাতায়াত কৰাৰ কাৰণে বৃহৎ আমাৰ অসুবিধা হৈছে। গতিকে আপোনালোকে এটা বিবেচনা কৰি চাওক। বিধায়কগৰাকী নিৰ্বাচনৰ সময়ত কি কয়? নিৰ্বাচনতো প্ৰতিশ্ৰুতি দিয়ে যায় ৰাস্তা বনাম অমুক কৰিম তমুক কৰিম কিন্তু প্ৰতিশ্ৰুতি হৈয়ে থাকে তাৰমানে। হয় কেমেৰা পাৰ্চন ৰূপমে দেখুৱাব দেখিছে কিদৰে বিপদসংকুলভাৱে এনেকৈ যাতায়াত কৰিব লগা হৈছে পথচাৰীসকলে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ঘোৰ নিৰ্দেশ আছে যিগৰাকী ইয়াৰ বিধায়ক
থানেশ্বৰ বসুমতাৰী তেখেতে ঘোৰ নিৰ্দেশ আছে, তেখেতৰ ইয়াত কোনো ধৰণৰ গুৰুত্ব নাই, আৰু যাৰ ফলত এতিয়া জমৰ যাতনা ভুগি যাতায়াত কৰিব লগা হৈছে ইয়াৰ স্থানীয় ৰাইজ বা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল। কেৱল নিৰ্বাচনৰ সময়ত এই বিধায়কগৰাকীয়ে ইয়াত ভোট ভিক্ষা কৰিব, আৰু যেতিয়া জয়লাভ কৰাৰ পিছত এই পিঠিতে আজি 5 বছৰ হ'বৰ হ'ল, কাৰণ সমাগত বিধানসভা নিৰ্বাচন, কিন্তু আজিলৈ জয়লাভ কৰাৰ পিছত আজি 5 বছৰ ধৰি এইসকল স্থানীয় ৰাইজে অভিযোগ কৰাৰ মতে এই থানেশ্বৰ বসুমতাৰীক আজিলৈ দেখিবলৈ পোৱা নাই। যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ, কাৰণ এইটো ডুমনিৰ পৰা দীঘলডোঙা হৈ তামোলপুৰ সংযোগী এই এটা গড়কাপ্তানি পথ, কিন্তু এই গড়কাপ্তানি পথটোত নিশ্চয় কেমেৰা পাৰ্চন ৰূপমে দেখুৱাইছে, দেখিছে কিদৰে ইয়াত বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে, বাঁহৰ সাঁকৰে যাতায়াত কৰিব লগা হৈছে। কিন্তু যিহেতু ইয়াত বিগত যোৱা বছৰত যিহেতু বানে বিধ্বস্ত কৰিছিল এই গড়কাপ্তানি পথটো, কিন্তু বিধ্বস্ত কৰাৰ পিছত ইয়াৰ স্থানীয় ৰাইজে বহুবাৰ নিবেদন কৰাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষ তথা যি স্থানীয় ইয়াৰ জনপ্ৰতিনিধি আছে চাপাগুৰি সমষ্টিৰ বিধায়কগৰাকী বা যিগৰাকী EM আছে ঘনশ্যাম দাস জিলা পৰিষদীয় সমষ্টিৰ EM গৰাকীয়ে কিন্তু এই ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব নাই। আৰু আনফালে দেখুৱাব কেমেৰা পাৰ্চন ৰূপমে, দেখিছে ছাত্ৰ ছাত্ৰী এনেদৰে ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুলভাৱে এই পথটোৰে যাতায়াত কৰে, হাজাৰ হাজাৰ লোক এই পথটোৰে যাতায়াত কৰে, কিন্তু আজি পৰ্যন্ত কিন্তু এই পথটোৰ মেৰামতি বা ইয়াত এখন পকী দলং নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যিহেতু মূলত আৰু স্থানীয় এখেতৰ ওচৰলৈ যাব খুজিম, কি ক'ব হাজাৰ হাজাৰ লোক এইটো কৰে। এই ৰাস্তাটো ইমান গুৰুত্বপূৰ্ণ ৰাস্তা, য'ত নেকি এখন আমাৰ কলেজ আছে, সেই কলেজখনত বহুত পৰিমাণৰ ল'ৰা ছোৱালী আমাৰ দীঘালডোঙা, চিবলক, আপোনাৰ পাখামাৰা, আপোনাৰ জপাৰ পৰা নিকাচি কলেজত আহে, কিন্তু তেওঁলোকে এই ৰাস্তাটোত যথেষ্ট কষ্ট পায়। এই কষ্টৰ বিনিময়ত কিছুমান ল'ৰা ছোৱালীয়ে মানে কলেজত যাবই সময়মতে নোৱাৰে, একজাক বৰষুণ আহিলে যাব নোৱাৰে, কাৰণ ৰাস্তা পাতি তেওঁৰ কাপোৰ নষ্ট হৈ যায়। সেয়েহে এই যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক কাটৰ অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে এই ৰাস্তাটোৰ পিনে চাই যাতে আমাৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি এই দলংখনৰ ব্যৱস্থা কৰি দিয়ে, সেইটোৱে মোৰ অনুৰোধ। হয়, নিশ্চয়কৈ ক'ব লাগিব, কাৰণ যিহেতু জমৰ যাতনা ভুগিব লগা হৈছে ইয়াৰ স্থানীয় ৰাইজ বা পথচাৰীসকল, অন্যথা যিসকল ছাত্ৰ ছাত্ৰী আছে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ জমৰ যাতনা ভুগি যাব লগা হৈছে। যিহেতু এইবেলি BTRত নতুন পৰিৱৰ্তন হৈছে, প্ৰমোদ বড়োৰ নেতৃত্বত এখন চৰকাৰ হৈছে, এই প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰে এই যিসমূহ ৰাস্তা পদূলি আছে ৰাস্তা পদূলিসমূহ অতি শীঘ্ৰে মেৰামতি কৰক, আৰু যিসমূহ দলং আছে দলংসমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ তেখেতসকলে ৰাইজে দাবী জনাইছে, আৰু এটা সুচল পথ ইয়াত সুচল পথৰ এটা ব্যৱস্থা কৰক, তেতিয়াহে ইয়াৰ স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াত যাতায়াত কৰিব পাৰিব। কিন্তু বিগত সময়ত যেতিয়া বিধায়ক হৈছিল চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী BPFৰ বিধায়ক তেখেতে কিন্তু নিৰ্বাচন জয়লাভ কৰাৰ পিছত কিন্তু এই অঞ্চললৈ তেখেতে এবাৰো ইয়াত অহা নাই, আৰু যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ইয়াৰ BTC বাসী ৰাইজে বা এই দীঘলডোঙাৰ বাসী ৰাইজে এই BPFক প্ৰত্যুত্তৰ দিছে।